হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? মই শিখাই আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আজি আমি আহিছোঁ ঘৰৰ গোটেইখিনি পৰিয়াল, বৰমা আছে, ওচৰত বহি থকাজনী মোৰ ভাগিন। এখন মিটিং আছে, তাতে যাওঁ বুলি আহিছোঁ। তাই দেখিছেনে জিভাখন খেলাই দিছে। মই এনেকৈ ভিডিঅ' কৰিব ল'লেই তাই এনেকুৱা এইখিনি কৰি থাকে। এইটো আমাৰ গাঁৱলীয়া ৰাস্তা দেই, দেখিছে নদীৰ কাষে কাষে ইমান ভাল লগা এটা পৰিৱেশ। যিসকলে গাঁও বুলি নিন্দা কৰে সেইসকলক কৈছোঁ দেই, গাঁৱত থকা মাদকতা তেওঁলোকে কি বুজি পাব ন। গাঁৱৰ মাটিৰ গোন্ধ, কাষত ইমান ধুনীয়া ধাননি পথাৰ, চাৰিওকাষে বাগানৰ চাৰিও মাজেৰে ৰাস্তাৰে খোজকাঢ়ি যাবলৈ বা আজি বাইকত যাবলৈ কিমানেই মজা লাগে। কেনেকৈ আমি অৱশ্যে আমাৰ গন্তব্যস্থান পাই গ'লোঁ। মানুহ বেছি নাই বৰ্তমান, এতিয়া মানুহ কম আছে। চাওকচোন, পিছত গম পাই থাকিব আমি কিহৰ কাৰণে ইয়াত আহিছিলোঁ বা কাক চাবৰ কাৰণে আহিছিলোঁ। এজন বিশেষ ব্যক্তি আহি আছে, বিশেষ বুলিয়ে ক'ব লাগিব, আমাৰ কাৰণে বিশেষ যিহেতুকে। বিশেষ ব্যক্তি আহি আছে ঝাৰখণ্ডৰ পৰা। তেওঁক দেখা কৰিবৰ কাৰণে আমি সকলোবিলাক এনেকৈ ইয়াত বন্ধাপৰ দি ৰখি আছোঁ। দিনৰ 11টা বজাৰ পৰা ৰখিছোঁ। দিনৰ 11টা বজাৰ পৰা ৰখি অৱশেষত যেনিবা 3টামান বজাত সেই শুভ মুহূৰ্তটো আহিলে। যাক আমি দেখা কৰিব আহিছিলোঁ, তেওঁ অৱশ্যে আহি আছে। দেখা পাইছে নিশ্চয় সকলোৱে। হয়তো ক'ৰবাত ফটোত দেখিবও পাৰে আপোনালোকে তেখেতক। আমি সকলোৱে তেনেকৈ উঠি পেলাই গোটেইখিনি মানুহে উঠি পেলাই তেওঁক দৰ্শন কৰিলে। দৰ্শন কৰাৰ পিছত অৱশেষত তেওঁ কিছু ভাষণ দিছিলে, যদিও মই ভাষণখিনি ৰাখি নথলোঁ। কাৰণ কিয়, সন্মুখতে বহি আছিলোঁ যিহেতুকে ভাষণখিনি এনেকৈ ৰাখি থ'বলৈ বেয়া লাগিলে। তাৰপিছত আমি এনেকৈ ভোজ ভাত বুলিয়ে ক'ব লাগিব আৰু পথাৰৰ মাজত এনেকৈ সকলো থিয় হৈ খাইছোঁ দেই। এনেকৈ খোৱাৰ কিন্তু মজা এটা আছে। যিসকলে নাই খোৱা বুজি নাপাব। এখন দুখন ফটোও মাৰিলোঁ। ফটো মৰাৰ পিছত কাষৰজনী মা আৰু ভণ্টি দেই, ভাগিনো লগত আছে। তাৰপিছত ঘৰলৈ বুলি উভতি আহিলোঁ। পথাৰৰ মাজে মাজে বাগান আছে, কিমান ধুনীয়া এটা ৰাস্তা চাওকচোন। আপোনালোকে বাৰু চহৰত থকা যিসকল চহৰত থাকে, এনেকুৱা এটা ৰাস্তা পাইছেনে কেতিয়াবা, বা এনেকুৱা এটা পৰিৱেশ পাইছেনে? বেলি মাৰ যোৱা সময়ত কিমান যে ধুনীয়া লাগে আকাশখনৰ ছবিটো। হয়তো